নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম। আজি সপোনৰ ঘৰখন বনাবলৈ আমি দুয়ো আজি বগা-বগি কামত লাগিছোঁ। আকৌ ঘৰটো ধৰিছোঁ, দেওবাৰ বুলি কেমেৰা চলাই আছে মোৰ বেটা, দেখিছে নিশ্চয় আপোনালোকে। মই বেলচা মাৰি আছোঁ, তাতে বগী তৰাই নি আছে, মই নিজেও নিছোঁ। উপায় নাই, মানুহ লগোৱা নাই, আমি নিজেই লাগি আছোঁ। দুই বগা-বগীয়ে এনেকৈয়ে কষ্ট কৰিছোঁ নিজৰ সপোনৰ ঘৰখন বনাবলৈ। মানে গঢ়ি থাকোঁ এনেকৈয়ে, অকণমান সময় পালে লাগি থাকোঁ কামত। তাকে আপোনালোকে আশীৰ্বাদ কৰিব। মই ভিউজৰ বাবে বনোৱা নাই ভিডিঅ'টো, মাথো বনাইছোঁ স্মৃতিৰ বাবে, স্মৃতিটো থাকি যাওক এনেকৈয়ে। তাকে ঘৰখন বনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে নিশ্চয় আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। চাওকচোন, আগতে ঘৰখন এইখন চৰকাৰত থাকোঁতেই, এইখন চৰকাৰ আছিলে, তেতিয়াও নাপালোৱেই আৰু এতিয়াও পোৱাই নাই। এতিয়া আমি গোটৰ পৰা লোন লৈ হ'লেও সপোনৰ ঘৰখন বনাবলৈ চেষ্টাহে কৰিছোঁ, মাথো কিমান পাৰোঁ নাজানো। তথাপিতো এপদ কৰি এনেকৈয়ে ঘৰখন বনাওঁ বুলি ভাবিছোঁ। তাকে আপোনালোকৰ আগত অকণমান দেখুৱাই দিছোঁ ভিডিঅ'টো। চাওকচোন, বগীতৰা ইমান কষ্ট কৰিছে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, গুড বাই, জয় আই অসম।